মৰমৰ ছাত্ৰ-ছাত্ৰীসকল তোমালোক সকলোকে আমাৰ এই চেনেলটোলৈ পুনৰবাৰ স্বাগতম জনাইছো। আজিৰ এই ভিডিঅ'টিত অসম জাতীয় বিদ্যালয়ৰ তৃতীয় শ্ৰেণীৰ নতুন গণিতৰ পৃষ্ঠা নম্বৰ 14ৰ পৰা তোমালোকক বুজাই দিবলৈ চেষ্টা কৰিম। তোমালোকে ভিডিঅ'টো মনোযোগেৰে চাবা আৰু তোমালোকে কিতাপখনো উলিয়াই ল'বা। তোমালোকে তোমালোকৰ যিখন কিতাপ আছে সেই কিতাপখনৰ পৃষ্ঠা নম্বৰ অৰ্থাৎ পেজ নম্বৰ 14 তোমালোকে 14 তোমালোকে উলিয়াই লোৱা। পৃষ্ঠা নম্বৰ 14ত তোমালোকে দেখিবলৈ পাবা তাত লিখা আছে নিজে লিখা বুলি তোমালোকে দেখিবলৈ পাবা। এনেকুৱা ধৰণৰ এখন চাৰ্ট তোমালোকৰ তাত দি থোৱা আছে হয়নে? তোমালোকে কিতাপখন চোৱাচোন। তাত কি দিছে চোৱা, প্ৰথমতে এনেকুৱা ধৰণৰ আমাক দিয়া আছে, ইয়াত সংখ্যাবোৰ দিছে হয়নে? ইয়াৰ আগত মই তোমালোক কৈছিলো যে অংক কাক কয় বা সংখ্যা কাক কয় হয়নে? তোমালোকে সেই ভিডিঅ'টো যদিহে চোৱা নাই ধুনীয়াকে তোমালোকে সেই ভিডিঅ'টি চাই ল'বা। নেক্সট চোৱা, ইয়াত কি দিছে, হাজাৰ পৃথক কৰা কমা দিয়া। ঠিক আছে, হাজাৰ পৃথক কৰা কমা দিয়া আৰু ইয়াতে দিছিল আমাক আখৰেৰে লিখিবলৈ। ঠিক আছে, এতিয়া চোৱা এইটো আমাক কৰি দি থোৱা আছে। নেক্সটটো কৰো, তেতিয়া তোমালোকে ভালদৰে বুজি পাবা। গতিকে তোমালোকে কি কৰিব লাগিব, ভিডিঅ'টো মনোযোগেৰে শেষলৈকে চাব লাগিব, তেতিয়াহে তোমালোকে বুজি পাবা। এতিয়া চোৱা এইটো সংখ্যা হয়নে? এই সংখ্যাটো কেইটা অংক বিশিষ্ট সংখ্যা আমি জানো। এই যিটো সংখ্যা আছে এই সংখ্যাটো হৈছে 5টা অংক বিশিষ্ট এটা সংখ্যা। গতিকে আমি কি কৰিব পাৰো চোৱা, এই যিটো সংখ্যা দিয়া আছিল 40892, ঠিক আছে, সংখ্যাটো আমাক কি দিছিল 40892। এই সংখ্যাটো কিমানটা অংক বিশিষ্ট সংখ্যা? এই সংখ্যাটো হৈছে 5টা অংক বিশিষ্ট এটা সংখ্যা হয়নে? কাৰণ 5টা অংক আছে, 40892 এনেকুৱা ধৰণৰ 5টা অংক আছে। গতিকে এই সংখ্যাটো আমি 5টা অংক বিশিষ্ট সংখ্যা বুলি কওঁ। এতিয়া চোৱা, মই তোমাক ইয়াৰ আগৰ ভিডিঅ'টোত শিকাইছিলো হয়নে যে কমা কেনেকৈ ব্যৱহাৰ কৰিব লাগে। আমাৰ কমা ব্যৱহাৰ কৰা দুটা পদ্ধতি আছে, এটা হৈছে ভাৰতীয় পদ্ধতি আৰু আনটো হৈছে আন্তৰ্জাতিক পদ্ধতি। ভাৰতীয় পদ্ধতি মতে তোমালোকে এতিয়া শিকিব লাগিব। তোমালোকে যেতিয়া ক্লাছ 4, 5 বা 6 পাবা তেতিয়া আন্তৰ্জাতিক পদ্ধতিৰ বিষয়ে শিকিবলৈ পাবা। ভাৰতীয় পদ্ধতি মতে সংখ্যা এটা ধৰি লোৱা, এইটো সংখ্যা, এই সংখ্যাটোৰ সোঁফালৰ পৰা অৰ্থাৎ এইটো চাইডৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা, 3 নম্বৰ স্থানত প্ৰথমটো কমা, এইটো চাইডৰ পৰা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা আৰু 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি বহুৱাবলৈ লাগিব। উদাহৰণ হিচাপত যদি আমি অন্য এটা সংখ্যা লওঁ, চ' এইটো মই অলপ ডাঙৰ কৰি লিখি দিছো বেলেগ অংক লগ লগাই। ঠিক আছে, আমি কি কৰিব লাগিব, ভাৰতীয় পদ্ধতি মতে যদি কমা ব্যৱহাৰ কৰিব লাগে এইটো চাইডৰ পৰা 3 নম্বৰ স্থান অৰ্থাৎ ইয়াতে প্ৰথমটো কমা আমি ব্যৱহাৰ কৰিব লাগিব, তাৰ পিছত 5 নম্বৰ স্থানত আমি কমা ব্যৱহাৰ কৰিব লাগিব। চোৱা 1 2 3 4 5, 5 নম্বৰ স্থানত দ্বিতীয়টো কমা আৰু 7 নম্বৰ স্থানত আমি তৃতীয়টো কমা ব্যৱহাৰ কৰিব লাগিব। 7 নম্বৰ স্থান মানে চোৱা 1 2 3 4 5 6 7 ইয়াতে। অৰ্থাৎ এয়াই হৈছে এনেকুৱা, এইটো হৈছে নিয়ম যে ভাৰতীয় পদ্ধতি মতে সোঁফালৰ পৰা 3 নম্বৰ স্থান প্ৰথমটো কমা, 3 নম্বৰ স্থান চোৱা, সোঁফালৰ পৰা 3 নম্বৰ স্থান প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয়টো কমা আৰু সোঁফালৰ পৰা 7 নম্বৰ স্থানত তৃতীয়টো কমা ব্যৱহাৰ কৰিব লাগিব। এইখিনি যদি তোমালোকে মনত ৰখা, তোমালোকে ভাৰতীয় পদ্ধতি মতে কমা ব্যৱহাৰ কৰিবলৈ পাৰিবা। গতিকে মনত ৰাখিব লাগিব, সোঁফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 7 নম্বৰ স্থানত তৃতীয়টো কমা। এতিয়া চোৱা, আমাক যিখন দিয়া আছিল এই যিখন চাৰ্ট আছিল, চাৰ্টখনত এই সংখ্যাটো দিছে। গতিকে প্ৰথমতে কি কৰিব লাগিব, সংখ্যাটো ধুনীয়াকৈ লিখি লোৱা, 40892 লিখি ললা নহয়। নেক্সট আমি কি কৰিব লাগিব চোৱা, মই ইয়াত তোমালোকক এইমাত্ৰ ক'লো যে এইফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথম কমা, 5 নম্বৰ স্থানত দ্বিতীয় কমা, 7 নম্বৰ স্থানত তৃতীয়টো কমা ব্যৱহাৰ কৰিব লাগিব। 3 নম্বৰ স্থান চোৱা, সোঁফালৰ পৰা 1 2 3টা, এটা 3 নম্বৰ স্থানত প্ৰথমটো কমা। বহুতো ছাত্ৰ-ছাত্ৰীয়ে আকৌ চোৱা, তাত যিহেতু মই কৈছিলো 5 নম্বৰ স্থানত দ্বিতীয়টো কমা, দ্বিতীয়টো কমা আমি ইয়াত ব্যৱহাৰ কৰিব নালাগে। এই সংখ্যাটো কিহৰ কাৰণে নালাগে, কাৰণ এইফালে কোনো ডিজিট নাই অৰ্থাৎ কোনো অংক নাই। আশা কৰিছো বুজি পালা। এতিয়া এই সংখ্যাটোকে আমি আখৰেৰে লিখিবলৈ লাগিব। আহা আমি চেষ্টা কৰো। ইয়াত চোৱা, একক, দশক, শতক, হাজাৰ, 10,000। 10,000 দুটা আছে 4 আৰু 0, 4 আৰু 0 লগ লাগি কিমান হয় 40 হয়নে? লিখা
প্ৰথম চ লয় লল্লত হস্যইকাৰ তালি বহ 40,000 ঠিক আছে 40,000 হৈ গ'ল নেক্সট ওয়ান একক দহক শতক আঠটো কোনটো স্থানত আছে শতকৰ স্থানত গতিকে 800 লিখিব লাগিব 800 এতিয়া চোৱা একক আৰু দহকৰ স্থান কিমান আছে 9 আৰু 2 আমি জানো 9 আৰু 2 লগ লাগি কিমান হয় 92 হয় অৰ্থাৎ 9 10 2 92 9 বত উইকা দিয়া চোৱা মনুকে ওয়াখন কিতাপত তোমালোকে আকৌ বৈভব্য পাবা ঠিক আছে এনেকে লিখিব পৰা কিন্তু মই তোমালোকক তেনেকে লিখি নিদিও তোমালোকক এনেদৰে লিখি দিছো 92 হ'ব আৰু বুজি পালা একে ধৰণে এটো লিখা যেনেদৰে দিয়া আছে আমাক কিমান দিছে চোৱা 35085 35085 3 নম্বৰ স্থান প্ৰথমটো কমা ব্যৱহাৰ কৰিলে হৈ গ'ল এতিয়া আখৰে লিখিম একক দহক শতক হাজাৰ 10000 10000 ৰ 3 আৰু 5 আছে গতিকে 3 আৰু 5 কিমান হয় 35 ঠিক আছে প 29 দিয়া পৰ এটা চন্দ্ৰবিন্দু দিবলৈ নাপাহৰিবা 35,000 একক দহক শতক শতকৰ স্থানত 0 আছে গতিকে লিখাৰ কোনো প্ৰয়োজন নাই একক আৰু দহকৰ স্থানত 8 আৰু 5 আছে গতিকে 85 হ'ব প ওপৰত চন্দ্ৰবিন্দু প্ৰথম চন আকাৰ তালে পদ দীৰ্ঘইকাৰ 85 হৈ গ'ল একে ধৰণে এই সংখ্যাটো লিখা 18309 3 নম্বৰ স্থানত প্ৰথমটো কমা ব্যৱহাৰ কৰিলে হৈ গ'ল গতিকে কিমান পালো আমি 18000 পালো 18000 ঠিক আছে 18000 একক দহক শতক শতকৰ স্থানত কিমান আছে চোৱা শতকৰ স্থানত 3 আছে গতিকে 300 লিখিব লাগিব দন্ত্য তদ হস্যইকাৰ দন্ত্য নত হস্যইকাৰ তালি বহ 300 আৰু দহকৰ স্থানত 0 আছে লিখিব নালাগে এককৰ স্থানত 9 আছে গতিকে 9 লিখি দিলে 309 হৈ গ'ল বুজি পাইছা যদি ভিডিওটো লাইক কৰি দিবলৈ নাপাহৰিবা নেক্সট ওয়ান এই সংখ্যাটো লিখি লোৱা 45008 এই ফালৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা ব্যৱহাৰ কৰিলে হ'ব তো কিমান পালো আমি 45000 লয় লল্লত 45000 লিখিলা 45000 একক আৰু দহকৰ স্থানত একো নাই গতিকে লিখাৰ কোনো প্ৰয়োজন নাই আৰু সৰি শতক দহক আৰু শতকৰ স্থানত একো নাই চোৱা 0 আছে লিখিব নালাগে গতিকে এককৰ স্থানত 8 আছে আমি 8 লিখি দিম 8 হৈ গ'ল ঠিক আছে নেক্সট এটা ৰৈ গ'ল চোৱা শেষত হয়নে কিমান দিয়া আছে চোৱাচোন আমাক দিছে 40440 তে লিখা 40440 এইফালৰ পৰা 3 নম্বৰ স্থান প্ৰথমটো কমা দিলে হৈ গ'ল দেখে চোৱা একক দহক শতক হাজাৰ 10000 10000 ৰ 4 আৰু 0 আছে 4 আৰু 0 লগ লাগি হয় 40 গতিকে লিখা এনেদৰে লিখা 40 লিখিলা 40 টো যেটো হাজাৰৰ ঘৰত আছে দুটাই মানে 4 আৰু 0 গতিকে 40 কি লিখিব লাগিব 1000 মনকে কেৱল 40 লিখি থলে নহব 40000 একক দহক শতক শতকৰ স্থানত 4 আছে গতিকে 400 হ'ব 400 লিখিলা নেক্সট আকৌ চোৱা একক আৰু দহকৰ স্থানত কি আছে 4 আৰু 0 4 আৰু 0 লগ লাগি কিমান হয় 40 এইটো হৈছে আনসার এনে ধৰণে তোমালোকে আনসাৰ সমূহ উলিয়াব লাগিব ইয়াৰে সম্পূৰ্ণ ভিডিও সমূহ আমাৰ তোমালোকে অনলাইন ক্লাছত পাবা যে ছাত্ৰ-ছাত্ৰীয়ে এতিয়া আমাৰ অনলাইন ক্লাছত জয়েন কৰা নাই এতিয়া ডেসক্ৰিপচনত দিয়া লিংকত ক্লিক কৰা আৰু আমাৰ এপটো ডাউনলোড কৰি লোৱা অধিক জানিবৰ বাবে এই নাম্বাৰটো লিখি লোৱা 9954174571 এই নাম্বাৰটো তোমালোকে আমাক WhatsAppত মেছেজ কৰি ইয়াৰ বিষয়ে সুধিব পাৰিবা চেনেলটো সাবস্ক্ৰাইব কৰা নাই সাবস্ক্ৰাইব কৰি দিবা নেক্সট সবা তাৰ তলত দিয়া আছে আমাক সংখ্যাবোৰ দি থোৱা আছিল পেজ নম্বৰ 14 তে আৰু তাৰ তলত দিয়া আছিল আমাক অংকৰে লিখিবলৈ দিছে অৰ্থাৎ আখৰেৰে আমাক দি থোৱা আছে এনে ধৰণে আমাক
অংকেৰে অৰ্থাৎ এইকেইটা অংক হয় ঠিক আছে অংকেৰে এনেদৰে লিখিবলৈ কৈছে এতিয়া চাও অংক দিছিল আমাক 27369 এটো কৰি থোৱা আছে ঠিক আছে নেক্সট কৰিম আমি 97000 এতিয়া এটা বস্তু তোমালোকে চোৱা আমি চোৱা প্ৰথমতে কি পাম প্ৰথমতে আমি পাম একক হয়নে তাৰ পিছত দহক মই সমুগৈ এককটো ইয়া লিখিছো দহকটো 10 নেক্সট আমি পাম শতক নেক্সট পাম আমি হাজাৰ তাৰ পিছত আমি 10000 ঠিক আছে 10000 এনে ধৰণে পাম এতিয়া চোৱা হ'ব অলপ মান অলপ তোমালোকে এনেদৰে লিখি দিয়াৰ ফলত বুজি পাবা সো আমাক কিমান দিছে 97000 97 কিয় কি হয় 9 আৰু 7 লগ লাগি 97 হয় তে হাজাৰৰ ঘৰত আমি কি লিখিম চোৱা 9 10 7 মানে দুটা হাজাৰৰ ঘৰত আছে 97000 গতিকে 9 7 হৈ গ'ল 9 10 7 97000 নেক্সট ওয়ান কিমান দিছে 100 শতকৰ স্থানত কিমান হ'ব 1 হ'ব কাৰণ 100 দিছে নহয় 1 লিখা হৈ গ'ল 100 কিমান দিছে 87 8 10 7 চোৱা 8 10 গতিকে 10ৰ স্থানত কি হ'ব 8 8 10 7 87 অৰ্থাৎ আমি পালো 9 7 1 8 7 এই লিখি দিয়া এতিয়া 9 7 1 8 7 মই তোমালোকক ইয়াৰ আগৰ ভিডিওটো কৈছিলো সৰি ইয়াৰ অলপমান আগত তোমালোকক ক'লো যে ভাৰতীয় পদ্ধতি মতে কমা ব্যৱহাৰ কৰিব লাগে আমি প্ৰথমতে 3 নম্বৰ স্থানত প্ৰথমটো কমা 5 নম্বৰ স্থানত দ্বিতীয়টো কমা সোঁফালৰ পৰা 7 নম্বৰ স্থানত তৃতীয়টো কমা আমি ব্যৱহাৰ কৰিব লাগে গতিকে 1 2 3 ইয়াতে আমি কমাটো ব্যৱহাৰ কৰিম হৈ গ'ল একে ধৰণে চোৱা 84200 দিছে কিমান দিছে চোৱা 84200 ঠিক আছে চোৱা 8 10 4 হ'ব 84000 হাজাৰৰ ঘৰত আমি চোৱা হাজাৰৰ ঘৰত দুটা থাকে 1000 10000 গতিকে 8 10 4 84000 কিমান দিছে চোৱা 200 দিছে শতকৰ স্থানত কিমান লিখিব লাগিব 2 এতিয়া চোৱা আমাক উল্লেখ কৰা নাই যে একক আৰু দশকৰ স্থানত কি হ'ব যেটো আমাক উল্লেখ কৰা নাই আমি কি দিম একো নাথাকিলে কি দিম আমি দুটা শূন্য বহুৱাই দিম ঠিক আছে একো যদি দিয়া নাথাকে আমি কি কৰিব লাগে শূন্য বহুৱাব লাগে গতিকে 8 4 2 0 0 হ'ব 8 4 2 0 0 এই ফলাফলৰ পৰা 3 নম্বৰ স্থান প্ৰথমটো কমা ব্যৱহাৰ কৰিলে হ'ব আমাক নেক্সট দিছে 78502 ঠিক আছে কিমান দিছে চোৱা 78502 দিছে লিখা 78000 দিছে নহয় তে হাজাৰৰ ঘৰত তলে লিখা 7 10 8 গতিকে 7 10 8 ঠিক আছে 7 10 8 78000 নেক্সট ওয়ান কিমান দিছে 500 শতকৰ স্থানত কি লিখিব লাগিব 5 500 কিমান দিছে 2 এতিয়া মন কৰা দশকৰ স্থানত একো দিয়া নাই গতিকে শূন্য দিম এককৰ স্থানত 2 হৈ গ'ল 7 8 5 0 2 অৰ্থাৎ 78502 78502 হৈ গ'ল নেক্সট 33457 দিছে কিমান দিছে চোৱা 33457 লিখা ইয়াতে 33000 আৰু কিমান দিছে 400 শতকৰ তলত 4 লিখা 57 কিয় কি হয় 5 আৰু 7 লগ লাগি 57 হয় গতিকে আমি লিখিব লাগিব 3 3 4 5 7 হৈ গ'ল এতিয়া এই ফলৰ পৰা 3 নম্বৰ স্থানত প্ৰথমটো কমা ব্যৱহাৰ কৰি দিয়া এইটোৱে হৈছে ইয়াৰে আনসাৰ আশা কৰিছো বুজি পালা ধুনীয়াকে যদি বুজি পাইছা ভিডিও লাইক কৰি দিবলে নাপাহৰিবা ঠিক আছে লগতে তোমালোকৰ বন্ধু বান্ধৱীসকলক জনাব যাতে তেওঁলোকে উপকৃত হ'ব পাৰে এতিয়া আমি নেক্সটটো কৰো আহা আমাৰ আৰু ৰৈ গ'ল চোৱা তো আছিলে কিমান 60060 গতিকে 60000 চোৱা শতকৰ স্থানত একো দিয়া নাই যে শূন্য দিম দশকৰ স্থানত চোৱা 60 কি হয় 6 আৰু 0 টো আনসাৰ 60060 ঠিক আছে এইটো লিখি লোৱা এতিয়া আমি নেক্সটটো কৰিম চাবা অনুশীলনী 1ৰ খ আমাক ইয়াতে কি কৈছে মন কৰাচোন সংখ্যাবোৰ কি কৈছে বহলাই লিখা মই আগতে তোমালোকক কৈছিলো যে বহলাই লিখা মানে বিস্তৃত ৰূপত লিখা তোমালোকে হয়তো ক্লাস 4 5 6 ত বহলাই শব্দটোৰ ঠাইত বিস্তৃত ৰূপ বুলি পাবা গতিকে মনত ৰাখিবা যে বহলাই লিখা আৰু বিস্তৃত ৰূপত লিখা একেই হয় এতিয়া বহলাই লিখাৰ দুটা নিয়ম আছে দুটা নিয়মে তোমাক শিকাম ঠিক আছে তোমালোকে যেটো নিয়মত সহজ পোৱা সেইটো নিয়মতে কৰিবা কিয় মানে দুটা নিয়মত শিকাম কাৰণ তোমালোকৰ স্কুলত সন্মানীয় ছাৰ বাইদেউসকলে তোমালোক বেলেগ নিয়মত শিকাব পাৰে মই তোমালোক বেলেগ নিয়মত শিকাব পাৰো হয়নে তোমালোকৰ কি হ'ব অসুবিধা হ'ব কাৰণ দুটা নিয়মতে বুজাই দিবলৈ চেষ্টা কৰিম
উদাহৰণটো আৰু তোমালোকক মই বুজাই নিদিও ঠিক আছে উদাহৰণটো চাই ল'বা তোমালোকে এটা ফোনটো দি থোৱা আছে নেক্সটটো কেনেকৈ কৰিম চোৱা প্ৰথমতে একেবাৰে ইজি নিয়মটো কৈ দিছো ইজিটো হৈছে ইয়াত চোৱাচোন অৰ্থাৎ সহজটো হৈছে ইয়াত চোৱাচোন কিমান আছে 6 আছে হয়নে কিমান দিয়া আছে চোৱা 6 এই 6টো লিখি লোৱা 6 ৰ কিমানটা ডিজিট আছে চোৱা কিমানটা অংক আছে 4টা শূন্য দি দিয়া হৈ গ'ল নেক্সট যোগচিন দিয়া এবাৰ তোমালোকে এই শূন্যটো লিখা শূন্যটো লিখি শূন্য থাকিলে কোনো লিখিব নালাগে শূন্য লিখি যোগচিন দিলে হৈ গ'ল ঠিক আছে নেক্সট তোমালোকে 7 লিখা 7ৰ পিছত কিমানটা ডিজিট আছে চোৱা দুটা শূন্য দি দিয়া হৈ গ'ল নেক্সট 8টো লিখা 8ৰ পিছত কিমানটা ডিজিট আছে এটা শূন্য দিয়া আৰু শেষত 9টো লিখি দিলে হৈ গ'ল এইটো একেবাৰে ইজি হয় আন এটা নিয়ম আছে যেনে চোৱা ইয়াতে কিমান আছে 1 আছে হয়নে এতিয়া চোৱা ইয়াত কিমান আছে 1 যেহেতু চোৱা ইয়াত 1 দিয়া আছে এই 1টো কোনটো স্থানত আছে আমি চাব লাগে ঠিক আছে 1টো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ 10000 যেহেতু 1টো 10000 ঘৰত আছে একক আমি কিহেৰে পূৰণ কৰিম একক আমি 10000 ৰে পূৰণ কৰিম পূৰণফলটো কিমান হ'ব পূৰণফলটো হ'ব 10000 ঠিক আছে ইয়াত আমি 10000 লিখি দিব লাগিব নেক্সট যোগচিন দিয়া পাঁচটো কোনটো স্থানত আছে চোৱা একক দশক শতক হাজাৰ পাঁচটো চোৱা হাজাৰ ঘৰত আছে মানে পাঁচক কি কৰিম আমি যেটো হাজাৰ ঘৰত আছে পাঁচক 1000 ৰে আমি পূৰণ কৰি দিম 5 গুণ 0 5 গুণ 0 5 গুণ 0 5 গুণ 5 হৈ গ'ল 5000 লিখি ললা ধুনীয়াকে এতিয়া চাবা নেক্সটটো কেনেকৈ লিখিম 6টো কোনটো স্থানত আছে মন কৰা 6টো আছে আমাৰ শতকৰ স্থানত চোৱা একক দশক শতক ঠিক আছে 6 কিহৰে পূৰণ কৰিম 100 কিহৰ কাৰণে 100 পূৰণ কৰিলো কাৰণ শতকৰ স্থানত আছে কিমান হ'ব 600 হ'ব নেক্সট চোৱাচোন কিমান আছে 0 থাকিলে 0 লিখি দিয়া বেলেগ একো লিখাৰ প্ৰয়োজন নাই নেক্সট চোৱা 4 দি আছে একৰ স্থানত 4 লিখি দিয়া হয়নে এইটোত কি হয় এইটো নিয়ম সহজ হয় কিন্তু এইটো অলপমান তোমালোকৰ টাইমটো বেছিকৈ লাগিব গতিকে সিম্পল নিয়মতে কৰিবা 2 আছে 2 লিখা 2 ৰ পিছত 4টা অংক আছে 4টা শূন্য দি দিয়া 1 2 3 4 3 আছে 3 লিখি দিয়া চোৱা 3 আছে 3 লিখা 3 ৰ পিছত 3টা অংক আছে 3টা শূন্য দি দিয়া নেক্সট আছে 9 এই 9টো লিখি দিয়া 9ৰ পিছত দুটা ডিজিট আছে দুটা অংক আছে দুটা শূন্য দি দিয়া নেক্সট কিমান আছে চোৱা 8 আছে 8 লিখা 8ৰ পিছত এটা অংক আছে এটা শূন্য দি দিয়া শেষত ৰৈ গ'ল 0 হৈ গ'ল এটা একেবাৰে সহজ হয় তোমালোকে কেৱল এই যিবোৰ এটা ফুট দি দিছো এটা নীতি পাব তোমালোকে ঠিক আছে তোমালোকে মই এইকেইটা বুজি পাবৰ কাৰণে দিছো হ'ব আশা কৰিছো বুজি পাইছা নেক্সট ওয়া আৰু কেইটামান দিয়া আছে আমাক এইকেইটা কৰোঁ আহাচোন এইকেইটা আমাক কিমান দিছে চোৱা আমাক দিছে যে চোৱা 4 6 7 0 0 আছে 4 টো লিখিলো 4 পিছত 4টা ডিজিট আছে 4টা ডিজিট থাকিলে 4টা শূন্য দি দিয়া 6 লিখা 6 পিছত 3টা ডিজিট আছে 3টা শূন্য দি দিয়া 7 লিখা 7ৰ পিছত 2টা ডিজিট আছে 2টা শূন্য দি দিয়া নেক্সট 2টা শূন্য আছে এই 2টা শূন্য যোগচিন দি লিখি থলে হ'ব এফালে নিদিলেও কোনো কথা নাই তোমালোকৰ পৰীক্ষাত কাটি নিদিয়ে হ'ব নেক্সট ওয়া এইটো কিমান দিছে চোৱা 9 দিছে 9 লিখা 9ৰ পিছত 4টা ডিজিট আছে 4টা শূন্য দি দিয়া নেক্সট এই 9টো লিখা এইটো 9ৰ পিছত 3টা ডিজিট আছে 3টা শূন্য দি দিয়া এতিয়া এই শূন্যটো লিখা ইয়াৰ পিছত 2টা ডিজিট আছে দিকে আৰু শূন্য নিদিলেও কথা নাই শূন্য থাকিলে নেক্সট আমি 9 লিখিম 9ৰ পিছত এটা ডিজিট আছে এটা শূন্য দিয়া ইয়াত শূন্যটো ৰৈ গ'ল এই শূন্যটো দি দিয়া হৈ গ'ল ঠিক আছে একেধৰণে এই 8টো লিখা এটা দুটা তিনিটা চাৰিটা ডিজিট আছে হয়নে চাৰিটা ডিজিট দি দিয়া 6 লিখা নেক্সট 6ৰ পিছত কিমানটা ডিজিট আছে চোৱা 3টা আছে 3টা শূন্য দি দিয়া তা দুটা তিনিটা নেক্সট এইটো শূন্য লিখা নেক্সট এই 7টো লিখা
এইটো 7 পিছত এটা ডিজিট আছে এটা শূন্য দি দিয়া আৰু শেষত ৰৈ যোৱা এই 7টো তোমালোকে ইয়াতে লিখি দিয়া হৈ গ'ল আমি আনসাৰ পাই গলো একে ধৰণে এবাৰ এই 6টো লিখা তোমালোকে এইটো 6 ঠিক আছে 6 পিছত কিমানটা ডিজিট আছে 6 এটা দুটা তিনিটা চাৰিটা 1 2 3 4 যোগ চিন দিয়া নেক্সট তোমালোকে এই শূন্যটো লিখা এইটো শূন্যৰ কিমানটা ডিজিট আছে তিনিটা ডিজিট আছে গতিকে চোৱা শূন্য থাকিলে আৰু শূন্য লিখিলে হ'ব বেলেগ আৰু তিনিটা চাৰিটা শূন্য লিখাৰ প্ৰয়োজন নাই তোমালোকে কিন্তু লিখি দিলেও পৰীক্ষাত কাটি নিদিয়ে নেক্সট তিনিটো আছে তিনিটো লিখা তিনিৰ পিছত দুটা ডিজিট আছে দুটা শূন্য দি দিয়া নেক্সট শূন্য আছে শূন্য দি দিয়া আৰু শেষত 1 এইটো হৈছে ইয়াৰে আনসাৰ হ'ব এনে ধৰণে তোমালোকে লিখিবলৈ লাগিব এতিয়া আমি নেক্সট কোৱেশ্চনটো চাও নেক্সট কোৱেশ্চন কি দিছে চোৱা ইয়াত আগতটো আমি কি কৰিলো ইয়াৰ আগৰ কোৱেশ্চনত আমি বহলাই লিখিছিলো হয়নে এনেকে লিখিছিলো এবাৰ আমাক বহলাই দিয়া আছে আমাক কি কৰিব দিছে ছুটিকে লিখিব দিছে ছুটিকে চোৱা এনে অৰ্থাৎ এনেকে আমাক দিয়া আছে আমাক এনে ধৰণে ছুটি কৰি লিখিবলৈ কৈছে এটো লিখাও সহজ হয় কেনেকে লিখিম চাবা আমি কি কৰিব লাগিব আমি চোৱা এটো আমি যোগ কৰি লিখিব পাৰো তলে তলে পাতি যোগ কৰি লিখিব পাৰো ঠিক আছে এনেকে নকৰি আমি এনেদৰে কৰিব পাৰো এককৰ স্থান কেইটা চাই ইয়াতে চোৱা এককৰ স্থানত 7 আছে ইয়াতে 0 ইয়াতে 0 ইয়াতে 0 মানে একেটা এককৰ স্থান গতিকে 7ৰ লগত এই এককৰ স্থানত থকা শূন্য কেইটা যোগ কৰি দিলে কিমান পাম আমি ইয়াতে আমি 7 পাম গতিকে এইফালে তোমালোকে লিখিব লাগিব 7 যেটা আমি এককৰ স্থান কেইটা যোগ কৰি গৈছো এতিয়া চোৱা এই সংখ্যাটোৰ দশকৰ স্থানত আমাৰ একো নাই কিবা আছে নেকি চোৱাচোন এটা একোই নাই ইয়াতে দশকৰ স্থানত 8 আছে ইয়াতে দশকৰ স্থানত 0 আছে হয়নে ইয়াতে দশকৰ স্থানত 0 আছে ইয়াতেও দশকৰ স্থানত 0 আছে গতিকে 8 ৰ লগত এই দশকৰ স্থানত থকা শূন্য কেইটা যদি যোগ কৰি দিও আমি কিমান পাম আমি 8 পাম বুজি পালানে এতিয়া নেক্সট চাবা এই চোৱা এইটো সংখ্যাটোৰ শতকৰ স্থানত একো নাই এই সংখ্যাটোৰ শতকৰ স্থানত একো নাই এই সংখ্যাটোৰ শতকৰ স্থানত 3 আছে ইয়াতে আছে 0 ইয়াতে আছে 0 শতকৰ স্থানত থকা এই 3 আৰু 0 দুটা যোগ কৰি দিলে আমি কিমান পাম 3 পাম হ'ব বুজি পালানে নেক্সট চাবা এতিয়া ইয়াতে চোৱা হাজাৰ ঘৰত একোই নাই তিনিটা সংখ্যা ইয়াতে হাজাৰ ঘৰত 1 আছে ইয়াতে হাজাৰ ঘৰত 0 আছে 1 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 1 ৰ লগত যদি আমি 0 যোগ কৰো তেতিয়া হলে 1 হ'ব নেক্সট চোৱা 10000 ঘৰত এই সংখ্যাটো একো নাই ইয়াতেও একো নাই ইয়াতেও একো নাই ইয়াতেও একো নাই ইয়াতে কেৱল আছে 8 হয়নে গতিকে 8 টো লিখি দিলে আমি আনসাৰটো পাই গলো যদি এই বিচৰাৰ পিছত কমাটো দিব পাৰা নিদিলে কোনো কথা নাই ঠিক আছে অৰ্থাৎ এইখিনি যোগ কৰি অৰ্থাৎ সৰুটিকৈ যদি আমি লিখো তেতিয়া হলে 8 1 3 8 7 পাম এইখিনিকে তোমালোকে যোগ কৰি তোমালোকে কৰিব পাৰা এটা মই তোমালোক যোগ কৰি দেখাইছো বাকি কেইটা তোমালোকে মনত ৰাখি কৰিবা আখৰ পিছত 4টা শূন্য আছে 4টা শূন্য দি দিয়া 1 2 3 4 ইয়াত চোৱা 1000 আছে বহুত ছাত্ৰ-ছাত্ৰীয়ে যেতিয়া অংকটো পাতে তেতিয়া কি কৰে কি ভুল কৰে চোৱা মনোযোগ দিছা ভাই ভুল নকৰিবা যেনে তোমালোক সৰু ল'ৰা ছোৱালী 1000 টো এনেকে পাতি দিয়ে 1000 এনেকে পাতিলে হ'ব জানো নিশ্চয় নহয় হয়নে আমি কেনেকে পাতিব লাগিব আমি 1000 টো চোৱাচোন আমি এই ফালৰ পৰা পাতিব লাগিব চোৱা এনেকে যোগ কৰিলে তোমালোকৰ শুদ্ধ হ'ব নেক্সট 300 দিছে 300 টো ইয়াতে পাতিব লাগিব এনে ধৰণে নেক্সট দিছে 80 লিখা শেষত দিছে 7 এইখিনি যোগ কৰি দিয়া 7 ৰ লগত 0 কেইটা যোগ কৰিলে 7 8 ৰ লগত 0 কেইটা যোগ কৰিলে 8 3 ৰ লগত 0 কেইটা যোগ কৰিলে 3 1 ৰ লগত 0 যোগ কৰিলে 1 8 ৰ লগত একো নাই গতিকে 8 হ'ব অৰ্থাৎ 8 1 3 8 7 হ'ব ইয়াৰে উত্তৰ বুজি পালানে একে ধৰণে এতিয়া নেক্সটটো কৰিম চাবা এবাৰ স্থানবোৰ মন কৰা ইয়াতে 4 আছে ইয়াতে 0 ইয়াতে 0 ইয়াতে 0 4 লগত এই 0 কেইটা যদি যোগ কৰি দিয়া কিমান পাবা যে কোনো সংখ্যাৰ লগত 0 যোগ কৰিলে এই সংখ্যাটো আমি পাও গতিকে ইয়াতে কিমান হ'ব এককৰ স্থানত এইটো সাইডত লিখিবা 4 হৈ গ'ল 4 ঠিক আছে এনে ধৰণে তোমালোকে লিখিবলৈ লাগিব আ কৰিছো বুজি পাইছা এতিয়া নেক্সট আমি কি চাব লাগিব চোৱা নেক্সট আমি চাব লাগিব দশকৰ স্থান ইয়াতে একো নাই দশকৰ স্থানত ইয়াতে 3 ইয়াতে 0 ইয়াতে 0 3 ৰ লগত 0 কেইটা যোগ কৰিলে কিমান হ'ব 3 ৰ লগত যদি আমি 0 এটা যোগ কৰো তেতিয়া হলে আমি 3 পাম
নেক্সট মন কৰা এতিয়া নেক্সট শতকৰ স্থান ইয়াতে নাই এই দুটাত ইয়াতে আছে 5 ইয়াতে আছে 0 5 ৰ লগত 0 যোগ কৰিলে কিমান হ'ব 5 ৰ লগত 0 যোগ কৰিলে হ'ব 5 হৈ গ'ল এতিয়া নেক্সট চোৱা ইয়াতে হাজাৰ ঘৰত একো নাই এই তিনিটাত হয়নে ইয়াতে 0 আছে এই 0টো লিখি দিয়া ইয়াতে ইয়াতে চোৱা 10000 ঘৰত ইয়াতে কেৱল এটা ডিজিট আছে এটো 4 বাকি কোটো ডিজিট কোনো নাই হ'ব এনে ধৰণে তোমালোকে লিখিবলে লাগিব কিমান পালো 40536 আমি পালো একে ধৰণে নেক্সট তোমালোকে চোৱা 13 চনত ইয়াতে 4 আছে ইয়াতে 0 আছে ইয়াতে 0 আছে 4 লগত 0 কেইটা যোগ কৰিলে কিমান হ'ব 4 এ হ'ব 10 চনত চোৱা ইয়াতে 0 আছে ইয়াতেও 0 আছে হয়নে 0 লগত 0 যোগ কৰিলে কিমান হ'ব 0 হ'ব শতকৰ স্থান কেইটা মন কৰা ইয়াতে শতকৰ স্থানত 0 আছে ইয়াতেও 0 ইয়াতেতো শতকৰ স্থানত একোই নাই 0 লগত 0 যোগ কৰিলে 0 হ'ব হাজাৰ ঘৰত ইয়াত 3 আছে ইয়াত 0 আছে 3 লগত 0 যোগ কৰিলে কিমান হ'ব 3 হ'ব 10000 ঘৰত চোৱা ইয়াতে কেৱল একটো আছে বাকি কোনো ডিজিট নাই তো একটো ইয়াতে লিখি দিয়া অৰ্থাৎ 13004 পাম হ'ব এটো হৈছে ইয়াৰ আনসাৰ এনে ধৰণে তোমালোকে লিখিব লাগিব আৰু কেইটামান দিছে এইকেইটা কৰবা মন কৰিবা তোমালোকে ভালদৰে এতিয়াহে বুজি পাবা ইয়াতে 1 আছে আগৰ চনত ইয়াতে 0 ইয়াতে 0 একৰ লগত 0 যোগ কৰিলে কিমান হয় 1 হয় গতিকে 1 লিখা ইয়াত লিখিলা 10 স্থান ইয়াতে নাই ইয়াতে 0 আছে ইয়াতে 0 10 স্থান 0 হ'ব শতকৰ স্থানত ইয়াতে 8 আছে ইয়াতে 0 আছে 18 লগত 0 যোগ কৰিলে 8 হৈ গ'ল হাজাৰ ঘৰত ইয়াত একোই নাই ইয়াত কেৱল 0টো আছে 0 লিখি দিয়া 10000 ঘৰত একেটাত নাই ইয়াত কেৱল 6 আছে 6টো লিখি দিয়া অৰ্থাৎ 60000 ৰ লগত 800 আৰু 1 যোগ কৰিলে কিমান হ'ব 60801 হ'ব ঠিক আছে নেক্সট ওয়া 70000 যোগ 8000 যোগ 50 যোগ 6 দি থোৱা আছে চোৱা এতিয়া একৰ স্থানত ইয়াতে 6 আছে ইয়াতে 0 আছে 6 লগত 0 যোগ কৰিলে কিমান হ'ব 6 ইয়াতে চোৱা 10 স্থানত 5 আছে ইয়াতে 0 আছে ইয়াতে 10 স্থানত 0 আছে আৰু 5 লগত 0 কেইটা যোগ কৰিলে কিমান হ'ব 5 শতকৰ স্থান এৰিটাত নাই ইয়াতে 0 আছে ইয়াতেও 0 0 লগত 0 যোগ কৰিলে কিমান হ'ব 0 হ'ব হাজাৰৰ ঘৰত ইয়াতে 8 আছে ইয়াতে 0 আছে 8 লগত 0 যোগ কৰিলে কিমান হ'ব 8 হ'ব 10000 ঘৰত এই তিনিটাত নাই ইয়াতে কেৱল 7টো আছে মানে 7টো লিখি দিলে হৈ গ'ল 7টো লিখি দিয়াৰ লগে লগে আমি পালো 78056 হ'ব এইটো হৈছে আনসাৰ একে ধৰণে এইটো চোৱা ইয়াতে একৰ স্থানত কিমান আছে চোৱা 9 ইয়াতে 0 ইয়াতে 0 9 লগত 0 কেইটা যোগ কৰিলে হ'ব 9 10 স্থানত ইয়াতে একো নাই ইয়াতে 0 আছে ইয়াতেও 0 0 লগত 0 যোগ কৰিলে 0 হ'ব শতকৰ স্থানত ইয়াতে 0 আছে ইয়াতেও 0 আছে 0 লগত 0 যোগ কৰিলে 0 হ'ব হাজাৰ ঘৰত ইয়াতে 9 আছে ইয়াতে 0 আছে 9 লগত 0 যোগ কৰিলে 9 10000 ঘৰত ইয়াত কেৱল 9টো আছে গতিকে 9 আৰু টা লিখি দিলে হৈ গ'ল ঠিক আছে অৰ্থাৎ 90000 লগত 9000 আৰু 9 যোগ যদি আমি যোগ কৰো 99009 আমি পাম ঠিক আছে এতিয়া নেক্সট তোমালোকে চোৱা আমাক কৈছে 3 নম্বৰটো যে চোৱা তলৰ সংখ্যাবোৰ অংকেৰে লিখা উপযুক্ত স্থানত কমা দিবা ইয়াত চোৱা আখৰে দিয়া আছে এই সংখ্যাবোৰ হয়নে আমাক কি কৰিব দিছে অংকেৰে লিখিবলৈ কৈছে প্ৰথমতে কিমান দিছে চোৱা 43441 43000 এটো 4 আৰু 3 লিখা হয়নে 43000 শতকৰ স্থানত কিমান দিছে 400 দিছে গলে 4 লিখিলো 41 দিছে 41 হৈ গ'ল ঠিক আছে চোৱা আৰু উপযুক্ত স্থানত কি কৈছে কমা দিবলৈ দিছে একক দশক শতক ইয়াতে 3 নম্বৰ স্থানত কমা দিলেই হৈ গ'ল আৰু এয়াই হৈছে 43441 খ নম্বৰত দিছিল 15029 দিছে হয়নে মানে 15 লিখা 29 দিছে এটা শতকৰ স্থানত কিবা দিছিলে দিলে জানো আমি জানো আমি প্ৰথমতে কি পাম প্ৰথমতে কোৱা একক তাৰ পিছত দশক তাৰ পিছত শতক তাৰ পিছত হাজাৰ তাৰ পিছত 10000 হয়নে এতিয়া ইয়াত দিলে আমাক 15000 এটা হাজাৰৰ খৰচ 1.5 15 টো ইয়াত হৈ গ'ল শতকৰ স্থানত কিবা দিলে জানো একো দিয়া নাই শূন্য দিব লাগিব আৰু কিমান দিছে 29
2 দহন যেটো 2 দহন হয় এটা দহকৰ তলত আমি কি লিখিলো 2 লিখিলো অৰ্থাৎ এনেদৰে লিখিব লাগিব 1502 হৈ গল এফালৰ পৰা 3 নম্বৰ স্থান প্ৰথমটো কমা দিলে হ'ব গ নম্বৰ চোৱা 28546 দিছে 28000 দিছে 28 লিখা 500 দিছে 5 লিখা 46 দিছে যে চোৱা 41 42 43 44 হেনে 45 তাৰ পিছত হয় 46 অৰ্থাৎ 4 6 ইয়াতে কমা দিলে হৈ গল 28546 আশা কৰিছো বুজি পালা তোমালোকে এনে ধৰণে উত্তৰসমূহ লিখিব লাগিব তে নেক্সট মন কৰা তোমালোকে ঘ নম্বৰ কি দিছে চোৱা 54062 দিছে 54062 কটকৰ স্থানত একো দিয়া নাই কাৰণে শূন্য দিলম ঠিক আছে 54062 এইটো হৈছে আনসাৰ নেক্সট আছে 90629 90600 কটকৰ স্থানত 6 হ'ব 29 2 9 ইয়াতে কমা নেক্সট আছে 85330 লিখা 85330 হৈ গল তাৰ পিছত দিছে 74281 74 7 হেনে 1200 কটকৰ স্থানত 2 হৈ গল 81 8 ঠিক আছে এইটো হৈছে আনসাৰ এনে ধৰণে তোমালোকে লিখি লোৱাচোন আশা কৰিছো বুজি পাইছা ধুনীয়াকে পৰীক্ষাটো তোমালোকে এনে ধৰণে আনসাৰসমূহ উলিয়াবলে লাগিব ঠিক আছে ইয়াৰে তোমালোকে 4 নম্বৰৰ পৰা ঠিক আছে আমাৰ অনলাইন ক্লাছত পাবা যদি তোমালোকে অনলাইন ক্লাছত জয়েন কৰা নাই জয়েন কৰিব বিচাৰি আছা তেতিয়া হলে এই নাম্বাৰটো লিখি লোৱা 99541 74571 এই নাম্বাৰটো তোমালোকে হোৱাটছএপত মেছেজ কৰি ভিডিও কৰিবা অনলাইন ক্লাছৰ বিষয় ঠিক আছে তোমালোকে তাত যেতিয়া ইচ্ছা তেতিয়া ভিডিওসমূহ চাব পাৰিবা কিবা নোৱাৰিলেও তোমালোকে আমাক তাত সুধিব পাৰিবা তাত তোমাৰ প্ৰত্যেকটো সাবজেক্টৰ প্ৰত্যেকটো লেসনৰ প্ৰতিটো প্ৰশ্নৰ উত্তৰ হোৱা তোমালোকৰ তাত দি থোৱা থাকিব ঠিক আছে